চৰ্চাৰ মাজতে যোৰহাটত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে প্ৰাৰ্থীক লৈ কাজিৰঙাত অখিল গগৈৰ মন্তব্য যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাটো বিচাৰো আপোচবিহীন আঞ্চলিক দলেহে বিজেপিক হৰুৱাব পাৰিব এই মুহূৰ্তত আমি বিগ পলিটিকেল আপডেট জনাব বিচাৰিছো যোৰহাটত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে প্ৰাৰ্থীক লৈ কাজিৰঙাত অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে যে আপোচবিহীন আঞ্চলিক দলেহে বিজেপিক হৰুৱাব পাৰিব যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাটো বিচাৰো বুলি মন্তব্য কৰিছে অখিল গগৈয়ে আৰু গৌৰৱ গগৈয়ে অনুৰোধ কৰিলে ৰাইজৰ দলে সহযোগিতাও আগবঢ়াব বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু দলটোৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব গতিকে গৌৰৱ গগৈ যাতে জয়ী হৈ আহিব পাৰে তাৰ বাবে যোৰহাটত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলি কাজিৰঙাত মন্তব্য কৰিছে অখিল গগৈয়ে আমাক ডিষ্টাৰ্ব দিবৰ কাৰণে ৪৫ দিন আমাক ওলমাই ৰাখি লাষ্টত তেওঁলোকে আমাৰ লগত নহ'ব বুলি কৈ দিলে গতিকে কংগ্ৰেছে আমাক ঠগিলে কিন্তু ঠগন দিয়াৰ পাছতো মোৰ কিন্তু বিজেপি বিৰোধিতা সামান্যতম কম হোৱা নাই আপোনালোকে এইটো কথা বুজিব লাগিব সদায় এইটো কথা বুজি উঠিব লাগিব যে ৰাইজৰ দল অসমত বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু আপোনালোকে এইটো বুজি উঠিব লাগিব যে কাইলৈ সঁচাকৈ যদি বিজেপিক অসমৰ পৰা খেদিব লাগে পৰাভূত কৰিব লাগে উচ্ছেদ কৰিব লাগে তেতিয়াহ'লে আমাৰ নিচিনা আপোচবিহীন আঞ্চলিক দলেহে বিজেপিক খেদিব পাৰিব আৰু কংগ্ৰেছে সেইটো বুজি নুঠাটোৱে এই সময়ৰ ঐতিহাসিক ফল কংগ্ৰেছে অকণমান তেওঁলোকৰ সাংগঠনিক স্থিতি অকণমান ভাল হোৱাৰ লগে লগে তেওঁলোকে ভাবি গ'ল যে নাই আমি অকলে পাৰিম আৰু এই সময়ত অখিল গগৈ ৰাইজৰ দলৰ নিচিনা আপোচবিহীন দল এটাক আকৌ উঠি আহিবলৈ নিদিওঁ আৰু মোৰতো সন্দেহ হৈছে যে গৌৰৱ গগৈ আচলতে 2026ৰ কাৰণে ইলেকশ্যন খেলা নাই আপুনি চাবচোন সব পুতেকবিলাকক দিছে আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ পুতেক ৰকিবুল হুছেইনৰ পুতেক মন্ত্ৰী গৌতম বৰাৰ পুতেক সব পুতেকবিলাকক কেলৈ দিছে বাৰু পুতেকবিলাকক এইকাৰণে দিছে যে 31ৰ নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টীমটো বনাই আছে এইবাৰ তেওঁ বিজেপিক বোধহয় ৱাক অভাৰ দিব খুজিছে বিজেপিৰ লগত যুঁজিব খোজা নাই সেই একেটা কাৰণতে গৌৰৱ গগৈ BTAD ইলেকশ্যনৰ 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি বিজেপিৰ কাৰণে পথ মুকলি কৰি দিব খুজিছিল লাষ্টত বিজেপি কিন্তু গৌৰৱ গগৈটো 40খন আসন দিতো বিজেপিকে জিকাব খুজিছিলে তো গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাক অসমৰ মানুহে বুজি লোৱা দৰকাৰ কিন্তু মই তাৰ পাছতো কৈছোঁ য'ত কংগ্ৰেছ যিকেইটা চিটত জিকিব বুলি ভাবোঁ আমি একদম কণ্টেষ্টত আহি গৈছে বুলি ভাবোঁ মই সদায় আছোঁ কিন্তু কংগ্ৰেছে যিধৰণে বিট্ৰে কৰিলে তাৰ পাছত আৰু আমাৰ ইলেকশ্যনলৈ যোৱাৰ বাহিৰে কোনো বাটেই নাথাকিলে লুৰিণজ্যোতি গগৈ কিন্তু আপোনাৰ কাৰণে হেৰি হৈছে বুলি কৈছে মিত্ৰতাটো ভংগ নাই কোৱা নেকি ক'ৰবাত কৈছে জানো মই আপুনি মিছা কথা কৈছে যেন লাগিছে ৰুল যেনেকৈ পালন কৰিব লাগিছিলে তেনেকৈ আপুনি এইটো মিছা কথা কৈছে যেন লাগিছে মোৰ এইটো একেবাৰে নহয় মই লুৰিণজ্যোতি গগৈয়ে কোৱা নাই মই দেখা নাই নাই লুৰিণজ্যোতি গগৈ কোৱা নাই মই দেখা নাই মই নেদেখাকৈ কেতিয়াও কথা নকওঁ মিছা কৈ লাভ নাই লুৰিণজ্যোতি গগৈয়ে আমাৰ বিৰুদ্ধে একো কোৱা নাই কিন্তু আমাৰ পক্ষতো একো কোৱা নাই আৰু এলায়েন্সটো লুৰিণজ্যোতি গগৈ ইচ্ছা কৰা হ'লে ৰখাব পাৰিলেহেঁতেন কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ চাবলৈ গৈ